ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই ৰুমৰ বাহিৰত ওলাই আহিছোঁ মানে ভিডিঅ' আপলোড কৰি আছোঁ ভিডিঅ' আপলোড হোৱা নাই নেটৱৰ্কৰ বহুত প্ৰব্লেম ইয়াতে আৰু মোৰ ৰুমৰ ভিতৰতে একেবাৰে নেটৱৰ্ক নাপায় তাৰ কাৰণে বাহিৰত ওলাই আহিছোঁ মই ভিডিঅ' আপলোড দিব আৰু এইফালে মানুহৰ ঘৰত মৰম লগা কুকুৰ এযোৰ আছে ইমান চিঞৰি আছে নহয় মোক চুৰ বুলি ভাবিছে চাগে তো বাহিৰত ওলাই আছোঁ বৰ্তমান এই ভিডিঅ'টো আপলোড হ'লে ভিতৰত যাম আৰু বহুত ৰ'দ দিছে ভিডিঅ' আপলোড কৰি পেলাই আহিলোঁ মই ভিতৰত ৰুমৰ ভিতৰত আহিলোঁ আহি পেলাই কিবাকিবি অলপ কাম আছিলে এইখিনি কাম মই সমাপন কৰি গা ধুই আহিলোঁ আৰু গা ধুই চাওকচোন আৰু এয়া ড্ৰেছ পিন্ধিছোঁ এইকাৰণে কাৰণ আই নাম গাব লাগিব এতিয়া আমাৰ যিহেতুৰো আই মানে বেছি কৰি হৈছে তাৰ কাৰণে ভাবিলোঁ মই শীতলাখন পঢ়ি দিওঁ আইনাম অলপ পঢ়ি দিওঁ আৰু তাৰ কাৰণে আইনাম হেৰি কৰিলেতো চাদৰ মেখেলা পিন্ধিবই লাগে তো এইখন চাদৰ নহয় দে এইখন চুৰ্ণি হয় বগা চাদৰ নাই তাৰ কাৰণে বগা চুৰ্ণিখনকে চাদৰ কৰি লৈছোঁ আৰু তো এতিয়া হোৱা নাই পঢ়িবৰ কাৰণে এতিয়া বাজিলে 12টা বাজে আৰু 12টা মানৰ পৰা মানে থাপনাখন মানে হেৰি কৰিম আৰু কৰি সজাই পৰাই ল'ম আসনখন মাৰ আসনখন আইৰ আসনখন সজোৱা পৰা হ'লে লাহে কৰি পঢ়িম আৰু মানে শীতলাখন আমাৰ ঘৰত আছিলে মইতো শীতলাখন লৈ অহা নাই তাৰ কাৰণে শীতলাখন মই মানে ঘৰৰ পৰা মোক হেৰিতে হোৱাটছএপতে মই ফটো মাৰি দিব দিছোঁ আৰু হোৱাটছএপত মোক ফটো মাৰি দিছে তো এই মোবাইলৰ পৰা চাই মই গাব লাগিব আগতেও মই গাব গৈছিলোঁ আমাৰ মায়ে শীতলা পঢ়ে আৰু আমাৰ দেউতাও শীতলা পঢ়িছিলে পুথি পঢ়িছিলে নাম গাইছিলে লোকগীত গাইছিলে মানে এইবিলাক হেৰিত আছিলে আৰু আমিও নাম গাওঁ আমাৰ নামৰ দল এটা আছে মানে ঘৰত গ'লে মানে নাম আৰম্ভ হৈ যায় আৰু ঘৰে ঘৰে নাম গাব যাওঁ আমি ময়ে পাঠিকা হয় আৰু আমাৰ ভাইটিয়ে নেগাৰা বজায় তাল বজায় আমাৰ ঘৰৰ সকলো মানুহখিনি আছে আৰু মা থাকে ভণ্টি আছে তাৰপিছত ভাইটি আছে সেনেকৈ আমি নাম গাব ওলাই যাওঁ আৰু মা কেতিয়াবা প্ৰব্লেম হ'লে নোৱাৰিলে মই শীতলা পঢ়িব যাওঁ আগতে গৈছিলোঁ কিন্তু থিয়েটাৰত অহাৰ পৰা মই পঢ়া হোৱা নাই কিন্তু আজি পঢ়িব লাগিব কাৰণ মোৰো অলপ মানে আই ওলাইছিলে আই মই ইমান ভাল পোৱা নাই ভালদৰে তো জেউতীৰ বেচেৰীজনীৰ মুখৰ পৰা চাব নোৱাৰা হৈছে তাৰ কাৰণে মানে অলপ মানে আজি আইৰ নাম পঢ়ি দিম আৰু শীতলা পঢ়ি দিম তো অলপ পাছত পঢ়িম আৰু এতিয়া নহয় এইখিনি সজাই পৰাই লওঁ আগতে আৰু শৰাই পাতিবৰ কাৰণে এতিয়া আৰম্ভ কৰিছোঁ প্ৰথমতে পাৰি লৈছোঁ আমি কলপাতখন পাৰি লৈছোঁ তাৰপিছত ফল মূল এইবিলাক ঠিক কৰিবলৈ কাটিব লাগিব তো শৰাই থ'বৰ কাৰণে খৰাহি লাগে তো খুৰীমাহঁতৰ খৰাহি আছে সুধিছোঁ খুৰীমা আহি আছে দিবৰ কাৰণে তাকে লৈ হয় এতিয়া আৰু বেলেগ কিবা দিব লাগিব নালাগে এই কি কয় নাৰিকল দুটা খাব লাগিব আৰু ইয়াৰে খুৰীমাজনীয়ে জেউতীক খাবৰ কাৰণে নৈ বনাই আৰু পায়স বনাইছে আগুৱাই দিম আৰু তাকো দিম আৰু আমাৰ শুনি শুনি বোলা ভাল লাগছে ইয়াৰে ওপৰত গামোচাখন ল'ম গামোচাখন লৈ আইৰ নাম শুনিম আপোনালোকে শুনিব দেই আৰু আইৰ নাম শুনিব লাগে আৰু বসন্ত ওলোৱা বুলিয়ে নহয় মাজে মাজে শীতলা লক্ষীশ্বৰী এইবিলাক মানে ঘৰত সদায় পঢ়ি থাকিব লাগে ভাল ঘৰৰ কাৰণে ভাল নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল বেমাৰ আজাৰৰ কাৰণে ভাল আৰু ঘৰত সদায় শান্তি হয় মানে মাজে মাজে এইবিলাক পঢ়ি থাকিব মই গা চা ধুই আহি গ'লোঁ জেউতী গা ধুলে জেউতী অৱস্থাটো চাওকচোন গাইছ তাইৰ কাৰণে আজি কামত আনি দিলে খুৰীয়ে আৰু যোগাযোগ কৰি আছে
আমি বগা ফুল সুধি কেনে লৈছোঁ মানুহ ঘৰত সোমাইছোঁ বগা ফুল দেখিছোঁ কৰবাৰ মই গৈছোঁ সুধি কেনে লৈছোঁ আৰু এয়া আসনখন সজাই পৰাই লৈ এয়া মই পঢ়িছোঁ শীতলা কিন্তু শীতলা পুথিখন নাই তাৰ কাৰণে ঘৰৰ পৰাই মাক ফটো মাৰি দিব দিছোঁ আৰু মোবাইলত চাই পেলাই শীতলাখন পঢ়িছোঁ আৰু শীতলা পঢ়িব মই বিশেষকৈ ভালদৰে নাজানো যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে যেন মোক ক্ষমা কৰি দিয়ে
শীতলা পৰা হৈ গ'ল আৰু শীতলা পৰিবলৈ মনটো মানে বহুত ভাল লাগিছে আৰু তহঁতৰ ভাল লাগিছে না শুনি তাই বোলে মনসাৰ জীয়েক হ'ল শীতলা তা আজিয়ে গম পাইছে তাৰমানে কথাটো মনসাৰ জীয়েক শীতলা নাভি মূলে জন্ম লৈছে মই এইবিলাক শুনি থাকো নহয় তাৰমানে আমাৰ মাও পঢ়ে আমাৰ দেউতাও পঢ়িছিল এইবিলাক পুথি পঢ়ে নাম পঢ়ে মানে আমাৰ মায়ে কেতিয়াবা প্ৰব্লেমত নগ'লে ময়ে পঢ়িব যাওঁ আগতে আৰু দেউতা আমাৰ যেতিয়া ঢুকাইছিল তেতিয়া আমাৰ মানে পুথি মই পঢ়িছিলোঁ দেউতা ঢুকাৰ পিছত ঘৰত পুথি মই পঢ়িছোঁ এইবিলাক মানে পঢ়ি থাকিব লাগে এনে যে কিবা হ'লে ধৰ পূজা পাতল হ'লে পঢ়া সেইটো নহয় এইবিলাক বস্তু তাৰমানে পঢ়ি থাকিব লাগে ধৰ লক্ষী চৰিত শীতলা কি লাগে নিমখ দিব নৰি নালাগে দিয়ে নেকি দিছোঁ তাৰপৰা এই নতুন নিমখ আছে নহয় আমি ভৰাই থৈছোঁ ইউজ কৰা নাই নহয় খালি আগবাৰে দি ধুনীয়া কৰি পাত এখনত শুনছা আগবাৰে দি এখন পাত এখনত ধুনীয়া কৰি ফল চল নিমখ তাতে আগবাৰত নিমখ দিব নালাগে আগবাৰতো নিমখ নিদিবি ধুনীয়া কৰি আগবাৰে দি তো এতিয়া জ্যোতিষে তাকে মানে সেই কৰিব দিছোঁ ভাগাব দিছোঁ মই পঢ়িছোঁ যিথলত মই মানে ভগোৱা নাই সেই ভগাব দিছোঁ এতিয়া সি ভগাইছে আৰু এয়া ভাল পাবি দে ছেকেণ্ড শ্বট সেয়াই দিব মানে শৰাই চৰাই ভাঙা হৈ গ'ল আৰু যিখিনি মানে আগবঢ়াই দিছিলে সেইখিনিও সকলোৱে খালে নিয়ম কিবা কিবি আছিলে সেইখিনি কৰিলে তো এতিয়া মানে যিখন মানে আমি আসন পাতিছিলোঁ সেইখন আসন এতিয়া তাৰমানে বাহিৰত ওলাই লৈ যাব লাগিব আৰু ইয়াতে গছ আছে তাৰে তলতে থৈ দিব লাগিব এতিয়া তাই নিয়মখিনি কৰি আছে আৰু মূৰত লওঁ পিছত দেখি নাচাবি বিয়া ঘৰৰ মানুহ এই কুহিৰাৰ তলত থো শীতলা দেৱীৰ ফেভৰেট তাই দুখ নধৰিব তোমাৰ আকৌ এই থৈ কেনে আকৌ এই এখন যেতিয়া থৈ যাবি যাওঁতে পিছত দি নাচাবি জংঘল জুই লাগি যাব আৰু মানে বনগিলা শুকান এইফালে চাওকচোন ইমান ধুনীয়া ফুল আছে গোলাপ ফুল গোটেই একেবাৰে ফুলনি মানে বাগিচা মানে ফুলনি হৈ আছে আৰু এতিয়া নিয়ম চিয়ম হ'ল তলত ৰুমটো অলপ মানে ধুনীয়া কৰি সাৰি পুচি পানী চানী ছটিয়াই মই অলপ বিশ্ৰাম কৰোঁ হে মানে আমাৰ জ্যোতিষে এটা মন্ত্ৰ মাতিব এই মন্ত্ৰটো কৈ দিয়া আকৌ হৰি ৰাম মঞ্চৰ বাঢ়িছে একদম দুখে মিনিটে কেনেকৈ কিনি খাম শুনতে লওঁতে থন্তে অপেক মৰিথা মৰণ কৰিব বোলো হৰি এই বিয়া চিয়া হ'লে ইয়াক মানে মন্ত্ৰ কৰিবৰ কাৰণে মাতিব গাইছে মোৰ নাম্বাৰটো লৈ লওক মোৰ নাম্বাৰটো দি দিম দিয়ে 8470658 আৰু বেচাৰা মোবাইলটো হেৰাল এতিয়া ভ্লগ দিব পৰা নাই ন সি
মোবাইলটো হেৰাই থাকিলে এইফালে দেখিলে নেকি বেয়া কম কষ্ট হৈছে ৰাতিপুৱা 7 বাৰ আহিলে এইখিনিত আৰু আমাক ৰখাই মৰাইছে একদম হেৰি সময়ত কাৰণ মই কাজিয়া কৈছোঁ মোবাইলটো ৰখাই তামান কাজিয়া মোবাইল সি বেচেৰাৰ মোবাইল হৰাই ব্লগ বনাব পৰা নাই সি কান্দি দিয়ে কয় সেইটো পাই নলে তোৰ ইলান কি আছে প্ৰেমৰ গতি নহয় এতিয়া হ'ব দে আজিলৈ বাই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰি বাই বাই পাছা মোবাইল চোবাইল হৰি কিনে এতিয়া দে কি নাখাওঁ মই এতিয়া এইখিনি কাম চাম কৰি কিনে এতিয়া আমি ওলাই আহিছোঁ শ্ব'লৈ যাব ইয়াতে সোনকালে শ্ব' হৈ আছে যোৱাকালি দৌৰিছোঁ আমি ভণ্টি আৰু মই কিন্তু গৈ পেলাই যে দেখোঁ এটা বেল দিছে এটাহে বেল দিছে এই ইয়াৰে কুকুৰটো বৰ এটা বাৰে কিমান দুষ্ট কালি তাৰপিছত এই আৰু মানে টেনশ্যন লাগি আছে আৰু দেৰি হ'ব মেকআপ কৰিব নাপাম মই কৈছোঁ তই গৈ পাবি ধুনীয়াকৈ মেকআপ কৰি বহিব পাবি সঁচাকৈ তাই মেকআপ কৰিছে মেকআপ কৰি ৰেষ্ট লৈ পেলাইহে জলদিয়ে কৰিব লাগে মেকআপ জলদি ভালহে বেছি লিপি থাকিবি শুই থাকিবি ইমান পাতিছিলোঁ ইতিমধ্যে মই অকণমান কৰি আছোঁ 5,000 টকীয়া অৰিহণা বঢ়োৱা কুপনৰ আমি 3জন দৰ্শকৰ নাম চিলেক্ট কৰিছোঁ প্ৰথম কুপন সংখ্যা 57 তেখেতৰ মোবাইল নম্বৰ 94350052 তেখেত হ'ল মহেন্দ্ৰ বৰা তেখেতৰ ছোৱালী আমাৰ মাজত আছে তেখেত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত পুৰস্কাৰ দি আগবঢ়াবৰ বাবে প্ৰস্তুতি পৰাশৰ বাইদেউ মহোদয় কৈছে এই মেল ঘৰটোৰ কোনোফালে এটা চিত্ৰ নাথাকিব সাপ সোমাব নোৱাৰাকৈহে নিশ্চিত কৰিব খুজিছে মেল পুত্ৰ বোৱাৰীৰ আৰামৰ কথা পাতিব নাই এই প্ৰস্তাৱত সন্মতি দিব নোৱাৰি তেওঁলোকে কোনো কাৰণতে চন্দ সদাগৰৰ ঘৰলৈ বোৱাৰী হৈ যাব নোৱাৰে যাবৰি কবিতাই সেই পৃথিৱীৰ ব্যক্তিজনৰ চৰণ চুই মই কথা দিছোঁ তোমালোকক অকণমান আঁতৰলৈ যাবলৈ দি তেওঁ যে মোৰ লগত দুআষাৰ কথা পাতিছিলে মোক কি ক'লে জানা পিতাই নিয়তিৰ অভিশাপৰ পৰা তেওঁৰ পুত্ৰখনক ৰক্ষা কৰাৰ শক্তি কেৱল তেওঁ মোৰ মাজত বিচাৰি পাইছে মই কেৱল পত্নীয়ে নহয় তেওঁৰ পুত্ৰৰ হেনো ৰক্ষা কবচ হ'বলৈ যাব লাগে এনে দুৰ্ভেদ্য ৰক্ষা কবচ তেওঁ হেনো ক'তোৱে পোৱা নাই আৰু কি কৈছে জানা বিনাশকাৰী শক্তি ঘূৰাব পৰা দৈৱ গুণ আহিছে হেনো মোৰ গাত এই বৃদ্ধজনে তেওঁলোক হাত জোৰ কৰি কাকুতি মিনতি কৰিছে পিতাই আৰু মই চৰম চুই কথা তেওঁলোকৰ কথাবোৰ সঁচাই হওক বা মিছাই মোৰ মাজত তোমাৰ দৈৱ গুণ থাকি বা নাথাকক তেওঁৰ পুত্ৰ পৰীক্ষা দিবলৈ কিন্তু মই কেতিয়াও চেষ্টাৰ ত্ৰুটি নকৰোঁ তাৰ কাৰণে লাগিলে জমৰ সন্মুখতো থিয় হ'বলৈ সাজু আছোঁ আমাৰ অনুমতি নোলোৱাকৈ তই তেওঁ কথা দিব নালাগে আশা আৰু সপোনেৰে এটা হাঁহিৰে আজি আপোনালোকে আটাই মোক বিদায় দিওঁ তুমি যোৱা বেউলা তুমি যোৱা উভতাই আনা তোমাৰ স্বামী উভতাই আনা আমাৰ স্বামী
ক'লৈ জানো ভগৱানৰ কাষলৈ হৌৱা হৌৱা চাহ